নমস্কাৰ মই মোৰ সকলো জ্যোতিষ অনুৰাগীক মোৰ ভাৰপৰা সম্ভাষণ জনাইছোঁ। আজি মই আপোনালোকৰ লগত বিশেষকৈ দুটিমান কথা শ্বেয়াৰ কৰিম। মুখ্য কথা হ'ল কোনোবা এজন অনুৰাগীয়ে মোৰ ভিডিঅ'ৰ ওপৰত কমেণ্টছ কৰিছে যে আপোনাৰ ভিডিঅ'বোৰ বৰ শ্ল'। সঁচা শ্ল'। মুখ্য কথা হ'ল মোৰ বিষয়বস্তুটো অকণমান সুকীয়া, সেইটো আপোনালোকে প্ৰত্যেকেই জানে। যিহেতু মই জ্যোতিষ সম্পৰ্কীয় কথাই আলোচনা কৰোঁ, মই কোনো সাধু কথা নকওঁ, সেইটো মনত ৰাখিব প্ৰথম কথা। কাৰণ জ্যোতিষ সম্পৰ্কীয় আলোচনা কৰোঁতে বিশেষকৈ প্ৰত্যেক মানুহে জ্যোতিষী এজনৰ বক্তব্যৰ ওপৰত বহু কথা নিৰ্ভৰ কৰে। এজন জ্যোতিষী হিচাপত যেতিয়া আমি তথ্য আগবঢ়াওঁ, আমি বহুত কথা চিন্তা কৰিব লগা হয়। কাৰণ জ্যোতিষীসকলে যি কয় এনেকুৱা এতিয়াও আছে, আখৰে আখৰে পালন কৰে, এটা বিশ্বাস চলি আছে। গতিকে মই যদি কথাবিলাক এনেই কৈ যাওঁ, তাৰ কোনো মোৰ ভিডিঅ' কৰা কোনো অৰ্থ নাথাকিব। মুখ্য কথা সেইকাৰণে কৈছোঁ যে ভিডিঅ' শ্ল' হোৱাৰ মূল কাৰণ যিকোনো বিষয়বস্তু এটা উত্থাপন কৰোঁতে খুব গভীৰভাৱে আমি চিন্তা কৰিব লগা হয়। বহুত তথ্যৰ ওপৰত ভিত্তি কৰি একোটা বিষয়বস্তুৰ ওপৰত উপস্থাপন কৰা হয়। তাৰ ফলত যদি মই সাধু কথাৰ নিচিনা ক'ব যাওঁ বা কোনোবা কবিতা আবৃত্তিৰ নিচিনা ক'ব যাওঁ, তেতিয়া আপোনালোকৰ কোনো লাভ নহ'ব, বুজাত অসুবিধা হ'ব। সেইকাৰণে মোৰ ভিডিঅ'বিলাক শ্ল'। মোৰ ভিডিঅ' শ্ল' বুলিও নহয়, মুখ্য কথা মোৰ বিষয়বস্তুটোৰ ওপৰত কৈছোঁ যে নেপথ্যত থাকি কিতাপ এখন চাই মাতি যোৱাটো সহজ, একদম আপোনালোকে ফটাফট কৈ যাব। যেতিয়া বিষয়বস্তুৰ ওপৰত মই যেতিয়া আপোনাৰ বৰ্ডত বিষয়বস্তু এটা আলোচনা কৰিম, তেতিয়া সাধাৰণতে মই বহুত কথা চাব লাগিব, তাৰ কাৰণে মোৰ শ্ল' হয়। কিন্তু যিজনে কৈছে, মন্তব্য কৰিছে, মই বেয়া পোৱা নাই, ঠিকেই কৈছে, কিন্তু মই সেইজনৰ পৰা এটা কথাই কওঁ যে মোৰ এটা কথা এটা আছে, আপোনাৰ বক্তব্য মোৰ উত্তৰ ঠিক এনে এটা বিষয়বস্তুৰ ওপৰত আপোনালোকে ডিপেণ্ড কৰে। এই যে গ'লে আপোনাৰ ভিডিঅ' শ্ল', তাৰমানে ইয়াৰ অৰ্থ হ'ল সেই ব্যক্তিজনৰ ধৈৰ্য কম। ধৈৰ্য যেতিয়া কম হ'ব, যে মানুহে বহুত কথা সেনেকৈয়ে দেখিব। তাৰমানে আপোনাৰ অকণমান বেলেগ ধৰণত দেখিব। মই এটা আপোনাক কৈ দিছোঁ, শ্ল' মন্তব্য কৰা যিজনে কৈছে, সেইজন ব্যক্তিৰ আচলতে কোনো কথাত ধৈৰ্য নাই। গতিকে ধৈৰ্য নোহোৱা ব্যক্তিসকলে আচলতে এনেকুৱা 10-15 মিনিটৰ ভিডিঅ' নোচোৱাই ভাল। সেইসকল লোকে ৰীল চোৱা ভাল। ৰীল আছে না, কিছুমান ৰীল চাব, মই একো বেয়া নাপাওঁ। সেইসকল সেনেকুৱা যদি কোনোবা ভাবি আছে শ্ল' অমুক তমুক, সেইবিলাকক মন্তব্য কৰাতকৈ আপোনালোকে ৰীল চাব, ৰীল ল'ব, ফটাফট গুচি যাব, চকুৰ সন্মুখত গুচি যাব। কিন্তু যেতিয়া আপোনাৰ বিষয়বস্তু এটা উত্থাপন কৰা যায়, খুব লেহেমীয়া হৈ যাব পাৰে কেতিয়াবা। কাৰণ এইটো কাৰণ হ'ল যেতিয়া বুজাব যাব লগা হয়, যেতিয়া জ্যোতিষ সম্পৰ্কীয় তথ্য, তেতিয়া কিছু কথা আপোনালোকৰ বুজাৰ কাৰণে স্বাভাৱিকতে অলপমান শ্ল' হিচাপত ক'ব লগা হয়। মুখ্য কথা মই আপোনালোকক কৈ দিছোঁ, যিজন এজন নহয় আৰু পাইছোঁ মই, গতিকে সেইকাৰণে কৈছোঁ যে আপোনালোকৰ যদি শ্ল' ভাবে, আপোনালোকৰ সময়ৰ অভাৱ যদি ভাবে, আপোনালোকে মোৰ ভিডিঅ' নাচাব। কাৰণ কোনো মিছামিছি মই কমেণ্টছ ভিউৱাৰ্ছ বঢ়োৱাৰ কাৰণে ভিডিঅ' নকৰা নাই, সেইটো কৈ দিলোঁ। গতিকে
আপোনালোকে গমেই পাব, গম পায়েই গৈছে অলৰেডি। গতিকে মই কৈছোঁ, আৰু আনফালে এটা কথা কৈছোঁ, যিজন ব্যক্তিৰ কথা ক'ব গৈছোঁ যে মোৰ বিশেষকৈ জ্যোতিষ চাই আৰু কি কয় চাইছে, আৰু জ্যোতিষৰ ইণ্টাৰেষ্ট নহয়, কি কয় চাইছে মুখ্য কথা। সেইকাৰণে হৈছে শ্ল' মোক মন্তব্য এটাটো সহজ, কিন্তু বিষয়বস্তু এটা উত্থাপন কৰাটো সহজ নহয়। কমেণ্টছত বহুত কথা লিখিব পাৰে, আপোনালোকে কমেণ্টছত লিখিব পাৰে যে আপোনাৰ বুজাত ইমান ঠিক হোৱা নাই। ভাই, মই যে বুজাই মই যে এইখিনি আপোনালোকৰ ওপৰত উত্থাপন কৰিব পাৰিছোঁ, সেইখিনিয়ে মোৰ সামৰ্থ্য। কিন্তু কমেণ্টছত আপোনালোকে লিখিব পাৰে, আপত্তি নাই, মই একো বেয়া নাপাওঁ। বেছি লিখিব, মোৰ 1 মিনিট 1 ছেকেণ্ড নালাগে, মই আপোনাৰ ব্লক মাৰি দিয়া মানুহ। আপোনাৰ কমেণ্টছটোৰ ওপৰত, আপোনাৰ ভিউৱাৰ্ছৰ ওপৰত যে মোৰ কিবা এটা লাভৱান কিবা, সেইটো বৰ বেছি নিবিচাৰোঁ, সেইটো মই কৈ দিছোঁ। আৰু দ্বিতীয় কথা হ'ল, এই যে মানুহৰ যি ধৈৰ্য হয়, ধৈৰ্য নোহোৱা, কেতিয়া মানুহ ধৈৰ্য নাই, আপোনালোকক সেই কথাটো কৈ দিছোঁ। এই যে শ্ল' অমুক ক'ব লাগিছে, অৰ্থাৎ আপোনালোকক মই এটা কথা কৈ দিছোঁ, যেতিয়া এজন জাতক বা জাতিকাৰ ওপৰত ৰাহুৰ প্ৰভাৱ পৰে, মনত ৰাখিব, এজন মানুহ বক্তব্য পৰা এজন মানুহৰ দৃষ্টিভংগী, কিহৰ দশা চলি আছে, মানুহজন কি, সেইটো ক'ব পাৰি মানুহজনৰ বক্তব্যৰ ওপৰত। সেইকাৰণে কোৱা যে মুখ মেলিলে গৰ্ব দেখা ব্যক্তি মই। আপুনি কৈছে, মই শুনিছোঁ, কিন্তু আপোনাৰ বক্তব্যই কৈ দিছে যে বৰ্তমান আপোনাৰ ৰাহুৰ দশা চলি আছে, যাৰ ফলত আপুনি একো কামত আগবাঢ়িব পৰা নাই, প্ৰতি মুহূৰ্তত বিফল। আৰু আপুনি অতি সহজে কৰিব বিচাৰে, শেষ মুহূৰ্তত আপুনি হাৰি বহি আছে, নোৱাৰিব আপুনি, কাৰণ আপোনাৰ ধৈৰ্য নাই। ধৈৰ্য নোহোৱাকৈ আপুনি কোনো কামত সফল হ'ব নোৱাৰিব, ধৈৰ্য লাগিব। গতিকে যিসকল ব্যক্তিৰ ৰাহুৰ দশা চলি থাকে, সেই ব্যক্তিসকলৰ দেখা যায় ধৈৰ্য কম হৈ যায়, ধৈৰ্য শক্তি কমি যায়, তাৰ ফলত সুস্থ চিন্তা কৰিব নোৱাৰা হয়, কাক কেতিয়া কি কথা কৈ দিয়ে নিজেও নাজানে। মুখ্য কথা মই কৈ দিছোঁ আপোনালোকক, যিসকল ব্যক্তি ৰাহুৰ দশা চলি থাকে, সেই ব্যক্তিসকলে আনৰ কথা সহজে শুনিব নোখোজে, নিজকে বহুত কিবা কিবি বুলি ভাবি ল'ব খোজে, বাস্তৱ ক্ষেত্ৰত একো নহয়, মুখ্য কথা। কাৰণ এইটো এটা কোৱা আছে, কাৰণ যদি এজন কোনোবা ধৰক ল'ৰা এজনৰ দেউতাকে এজন এষ্ট্ৰলজাৰ ওচৰত লৈ আহিল, যদি ল'ৰাজনে বাৰে বাৰে অস্বস্তি অনুভৱ কৰি দেউতাকক বাৰে বাৰে এইবিলাক কথা শুনাতকৈ বলা যাওঁ, গুচি যাওঁ, অমুক কৰোঁ তমুক কৰোঁ, ইমান সময় লাগিছে, সেইটো কিন্তু ৰাহুৰ দশা চলি আছে ল'ৰাটোৰ, চাব পাৰে বাস্তৱত ৰাহুৰ দশা চলি আছে। আৰু সেইবিলাক মানুহে বৰ্তমানলৈকে যি কাম কৰি আছে তাত সফল হ'ব পৰা নাই, বাৰ বাৰ চেষ্টা কৰিছে, বাৰ বাৰ হাৰি আছে, কৰ্মত বাধা বাৰ বাৰ পাই আছে, হ'বলগা কামটো শেষ মুহূৰ্তত হৈ অহা নাই, নহয়, কাৰণ ধৈৰ্য নাই, কি হৈছে উপলব্ধি কৰিব নোৱাৰে, প্ৰথম কথা। দ্বিতীয় কথা, এটা কথা কওঁ যে এজনে মই পাইছোঁ, এজন মানে কোনোবা এজন মানে জ্যোতিষ অনুৰাগী নকওঁ, যদি অনুৰাগী নহয় সেইজন, মই জানো, চাইছে, ভিডিঅ' চাই পেলাই মন্তব্য কৰিছে, মই কোনোবা এটা ভিডিঅ'ত, কাৰণ মই কেতিয়াবা অকস্মাত থাকোঁ, মোৰ ইয়াত থকা এই মালাডালৰ কথা কৈছে, আপোনালোকক ক'লোঁ, এইডাল আপোনাৰ জানে, সকলোৱে জানে, এই মালাডাল ৰুদ্ৰাক্ষৰ মালা, এই ৰুদ্ৰাক্ষৰ মালা পিন্ধিব পৰাটো আপোনাৰ সৌভাগ্যৰ কথা। গতিকে আপুনি মই পিন্ধিছোঁ, কিন্তু আপুনি পিন্ধিব নোৱাৰে, সেইবুলি আপুনি মোক পঘাৰ লগত তুলনা কৰিছে, হাঁহি উঠা কথা। ৰুদ্ৰাক্ষৰ মালা পঘাৰ লগত তুলনা, বাহ,
বিজ্ঞানৰ চূড়ান্ত শিখৰত আৰোহণ কৰি বহি আছে অন্ধবিশ্বাস ৰুদ্ৰাক্ষৰ মালা পঘাৰ লগত আলোচনা মনত ৰাখিব আজি মই কৈ দিলোঁ আপুনি এই ৰুদ্ৰাক্ষক মালা হওক ৰুদ্ৰাক্ষৰ গুটি হওক অৱমাননা কেতিয়াও নকৰিব যিসকল ব্যক্তিয়ে জানে যিসকল ব্যক্তিয়ে এটা শক্তিক বিশ্বাস কৰে আপুনি যাৰে যিয়ে নকৰক কিয় কিন্তু শিৱ শক্তি বস্তুটো বেলেগ বস্তু শিৱৰ লগত সম্পৰ্কিত ব্যক্তিসকল সাধাৰণতে ৰুদ্ৰাক্ষৰ প্ৰতি দুৰ্বলতা থাকেই যে আপোনাৰ দুৰ্বলতা থাকে যিবিলাক জাতক জাতিকা শিৱক মানে শিৱ ভক্ত কিছু পৰিমাণ সেইসকলে ৰুদ্ৰাক্ষক অতি পবিত্ৰ বুলি ভাবে গতিকে আপুনি খুব এটা ক'ব নাপায় বাধ্য হৈছোঁ আপুনি সেই বুলি মোৰ এই ৰুদ্ৰাক্ষৰ মালাডালক আপুনি পঘাৰ লগত তুলনা কৰাটো সমীচীন ভাৱলৈ ধৰি নলওক আৰু মই যেতিয়া কৈছোঁ আপোনাৰ বৰ্তমান খুব বেয়া সমাগত হ'বলৈ আগবাঢ়ি গৈ আছে আপোনাৰ তাত অলৰেডি এটা গ্ৰহৰ কুপ্ৰভাৱ কুদৃষ্টি পৰি আছে তাৰ ফলত আপুনি এই ৰুদ্ৰাক্ষৰ মালাডালক পঘাৰ লগত তুলনা কৰিব পাৰিছে নাপায় মই কৈছোঁ নাপায় নকৰিব ৰুদ্ৰাক্ষ ধাৰণ কৰা ব্যক্তিক ৰুদ্ৰাক্ষৰ মালাক অপমান নকৰিব আপুনি নিপিন্ধিব পাৰে আপোনাৰ কথা মই পিন্ধিছোঁ মই শিৱক বিশ্বাস কৰোঁ মই আকৌ বিশ্বাস নকৰোঁ যেতিয়া মই গণনা কৰোঁ এতিয়া আমি এই প্ৰায় এই মালাডাল পিন্ধিয়ে কৰোঁ মই আপোনালোকক ক'লোঁ যেতিয়া আমি গভীৰভাৱে কোনোবা এটা বিষয়বস্তু আলোচনা যেতিয়া কৰিম তেতিয়া মই এই ৰুদ্ৰাক্ষৰ মালা পিন্ধাৰ পিছতহে মই কৈছোঁ কাৰোবাৰ কুণ্ডলী বিচাৰ কৰিলে জটিল কুণ্ডলী যেতিয়া বিচাৰ কৰিম মই বিশ্বাসৰে কৰোঁ অতি বিশ্বাসৰে কৰোঁ এইটো মই কৈ দিলোঁ সেইকাৰণে আপুনি সাৱধান আপুনি সতৰ্ক থাকক যেতিয়া আপুনি পঘাৰ লগত ৰুদ্ৰাক্ষ কৈছোঁ মই কৈছোঁ আপুনি সতৰ্ক থাকক কাৰণ আপোনাৰ অলৰেডি কুদৃষ্টি পৰি গৈছে আপোনাৰ তাত অশুভ শক্তিৰ কুপ্ৰভাৱ পৰিলে মানুহ ৰুদ্ৰাক্ষ অৱমান কৰিব পাৰে অভিশাপ কাকো নিদিওঁ মই নকওঁ কিন্তু আপোনাৰ কথাই কৈছোঁ যে মুখ মেলিলে গৰ্ভ দেখা ব্যক্তি মই কিন্তু আপুনি সতৰ্ক থাকক অকণমান নাপায় নক'ব কেতিয়াও নক'ব ৰুদ্ৰাক্ষ ধাৰণ কৰা ব্যক্তিক কোনোবাই যদি দেখিব কোনোবাই তিনিটা ৰুদ্ৰাক্ষৰ লয় ল'ব পাৰে তাত কথা আছে একমুখী চতুৰ্মুখী দহমুখী তিনিটা মুদ্ৰা যদি একেলগে ল'ব পাৰে মানুহে লয় কিছুমানে ছয়মুখী লয় তিনিটা ৰুদ্ৰাক্ষ লোৱাৰ ফলত তিনিটা হওক এনে প্ৰত্যেকটা ৰুদ্ৰাক্ষই ক'লে মানে কিন্তু তাত যেতিয়া এই ৰুদ্ৰাক্ষডাল বিশেষকৈ জপমালা বুলি কয় আপোনালোকক বুজাই ক'লোঁ ইয়াত 108টা আপোনাৰ থাকে আৰু নক'ব গলত পঘা লোৱা কথা শব্দ নক'ব খুব বেয়া কথা গতিকে আপোনালোকক ক'লোঁ যে মন্তব্য দিব অলপমান ভাল লাগিব আপুনি বিশ্বাস নকৰে আপুনি আঁতৰি যাওক মই কাকো কোৱা নাই যিসকলে বিশ্বাস কৰে সেইসকলকে কৰিছোঁ সকলোৰে মংগল হওক তাকে কামনা কৰোঁ কাৰো মই অহিত চিন্তা কৰি কথা নকওঁ কৈছোঁ এইকাৰণে যে দুটা কথা গতিকে আপুনি কেতিয়াও সেনেকুৱা মন্তব্য কৰাটো উচিত নহয়
আৰু নকৰিব, কোনোবাই নামানিব পাৰে। কাৰণ যাৰ যি বিশ্বাস তাতে বিশ্বাসে মিলাই ধৰে। গতিকে ফল মানুহে যিটো পাব বিশ্বাসৰ ওপৰতে পাব, সেইদৰে চলি আহিছে। সকলোৱে উফালে থাকক।